Hello students, I'll be taking your science class for some time until your sir resumes. Okay, so আমি science class পঢ়িম. So chapter 1 হৈ গ'ল আমাৰ বুকত. So I hope যে chapter 1 complete হৈছে question answers সব. So আমি আজি নতুন chapter আৰম্ভ কৰোঁ, chapter 2. Page number next page to চালে মই e-book to চাই আছোঁ. So যোনটো chapter 2 হয় components of food. কম্পোনেণ্টছ মানে কি হয় মানে এটা বস্তুৰ বিভিন্ন ভাগ তো ইয়াত আমি কথা পাতি আছোঁ কম্পোনেণ্টছ অফ ফুড মানে খানা ফুড মানে খানা চ' খানাৰ বিভিন্ন ভাগবোৰ কি হয় কি থাকে এটা খানাত অ'কে চ' পঢ়ি যাওঁ মিনিংছবোৰ বুজি যাওঁ আৰু কনচেপ্টছবোৰ বুজোঁ অ'কে চ' ইন চেপ্টাৰ 1 উই মেড লিষ্টছ অফ দ্য ফুড ৱেৰ ডেট উই ইট চেপ্টাৰ 1ত আমি লিষ্ট বনাইছিলোঁ খানা আমি কি খাওঁ We also identified food items eaten in different parts of India and marked those on its map. So আমি কিবা এক্টিভিটি কৰিছিলোঁ য'ত আমাৰ ভাৰত দেশৰ বিভিন্ন ভাগত আমি কি খানা খাওঁ যেনেকৈ অসমত আমি যি খানা খাওঁ এই খানা ৰাজস্থানৰ কাৰণে বেলেগ হ'ব পাৰে লাঞ্চ হওক ডিনাৰ হওক ব্ৰেকফাষ্ট হওক চিমিলাৰলি ইমিডিয়েটলি আমাৰ নেইবাৰ যোন আছে মেঘালয় তাত আকৌ খানা বেলেগ হ'ব পাৰে চ' বিভিন্ন জেগাত বেলেগ বেলেগ খানা হয় চ' আ মিল কুড কনচিষ্ট অফ চপাতি মানে ৰুটি চপাতি মানে ৰুটি দাল মানে দাল এণ্ড ব্ৰিঞ্জল কাৰী ব্ৰিঞ্জল মানে বেঙেনা কাৰী মানে জোল অ'কে চ' নৰ্মেল এটা খানা এইবোৰত থাকিব পাৰে ৰুটি দালি আৰু ব্ৰিঞ্জল কাৰী নাদাৰ মে বি ৰাইচ কিছুমানে ৰুটি জেগাত ভাত খাই ভাল পায় আমি অসমত বেছিভাগ আমি ৰুটি জেগাত ভাত খাই ভাল পাওঁ বহুত কম মানুহ আছে যোনে ৰুটি খাই ভাল পায় ঠিক আছে চ' ইনফেক্ট আমি এটা বস্তুৱে খাই ভাল পাব নালাগে আমি ট্ৰাই কৰিব লাগে সদায় বেলেঞ্চ ডায়েট খাবলৈ বেলেঞ্চ ডায়েট মানে কি যে যদিও আমি ভাত খাই ভাল পাওঁ এটলিষ্ট দুটা ৰুটি যেন আমি খাওঁ দুপৰীয়া হওক বা ৰাতি হওক ৰাতি বেছিভাগ ৰুটি খোৱা ভাল এতিয়া কেলে কয় কি ৰাতি আমি অলপ লাইট খোৱা ভাল কিছুমান মানুহবোৰে কয় কি ৰাতি আপোনালোকে ৰুটিয়ে খাব কিহৰ কাৰণে বিকজ ইয়াত কনচেপ্টটো এনেকুৱা কি ৰাতি আমি যিখিনি খাওঁ তাৰপিছত প্ৰায় আমাৰ হোৱা হয় মানে আমাৰ টোপনিয়ে মাৰা হয় ফিজিকেল এক্টিভিটি নাথাকে আমাৰ দিনত আমি যি খাওঁ বা ৰাতিপুৱা আমি ব্ৰেকফাষ্টত যি খাওঁ আমি কাম কৰোঁ স্কুল যাওঁ পঢ়োঁ ইয়াত দৌৰি যাওঁ তাত খেলোঁ চ' খানাটো হজম হৈ থাকে বিকজ অফ আৱাৰ ফিজিকেল এক্টিভিটি আমি কাম কৰাৰ কাৰণে খানাটো হজম হয় কিন্তু ৰাতি সময়ত আমাৰ বেছিভাগ খানা খোৱাৰ পিছত হোৱাই হয় এইকাৰণে কয় ভাল ভাল ডক্টৰছ আৰু নিউট্ৰিশ্যনিষ্টে যে আমি ৰাতি অলপ লাইট খাব লাগে বিকজ টোপনি মাৰোঁতে আমাৰ একো এক্সাৰচাইজ হোৱা নাই কিছুমান মানুহবোৰে ৰাতি ভাত খোৱাৰ পিছত অলপ খোজকাঢ়ে আমিও স্কুলত শিকাইছিলোঁ যে আমি সদায় যিয়ে ভাত খাওঁ যোনটো পোহৰত যিয়ে ভাত খাওঁ লাগিলে লাঞ্চ হওক ডিনাৰ হওক আমি সদায় মিনিমাম 10 মিনিট খোজকাঢ়িব লাগে অ'কে বাট 10 মিনিট খোজকাঢ়িলেও ইমান এটা ইম্পেক্ট নহয় চ' আমি যিমান পাৰোঁ ৰাতি অলপ লাইট খাম ঠিক আছে আৰু তাৰ ওপৰত যদি ভাত খাই ভাল পাওঁ ৰুটি মিক্স কৰিম এটলিষ্ট একো নহ'লে দুটা শুকান ৰুটি আৰু ৰুটি যদি খাই ভাল পাওঁ অলপ ভাত ঠিক আছে চ' তাৰপিছত কি লিখা আছে আনাদাৰ মে বি ৰাইচ চাম্বাৰ এণ্ড এ ভেজিটেবল প্ৰিপেৰেশ্যন অফ লেডিজ ফিংগাৰ ভিন্দি অ'কে চ' এতিয়া কিছুমান জেগাত ভাত চাম্বাৰ মানে কি হয় চাম্বাৰ ডিছ হয় যোনটো চাউথ ইণ্ডিয়াত বেছিকৈ খায় দালি নিচিনা হয় তাত কাৰি পাত্তা থাকে মছলা থাকে সৰিয়হ দি বনোৱা হয় টেঙা টাইপ জোল থাকে মানুহবোৰে চাউথ ইণ্ডিয়াত বেছিভাগে আমি যেনেকৈ ভাত দালি খাওঁ সিহঁতি ভাত চাম্বাৰ খাই ভাল পায় অ'কে চ' ৰাইচ চাম্বাৰ এণ্ড এ ভেজিটেবল প্ৰিপেৰেশ্যন অফ লেডিজ ফিংগাৰ ভিন্দি অ'কে লেডি ফিংগাৰ মানে ভিন্দি চব্জি আই এম চিয়'ৰ আপোনালোকেও খাই ভাল পায় ইয়াত নাদাৰ মিল কুড বি আপম ফিছ কাৰী এণ্ড ভেজিটেবলছ আপম আকৌ ভাতৰ নিচিনা হয় অ'কে বস্তুটো চাউথ ইণ্ডিয়াৰ আকৌ ডিছ হয় এইটো ফিছ কাৰী মানে মাছৰ কাৰী জোল এণ্ড ভেজিটেবলছ অ'কে এতিয়া আমাক দিয়া আছে ইমিডিয়েটলি চেপ্টাৰৰ পিছতে তলত আমি চাওঁ যদি এটা ফটো আছে তাত প্লেটত ৰুটি আছে চব্জি দেখুওৱা আছে অ'কে তাৰ তলত এক্টিভিটি 1 অ'কে চ' এইটো কিতাপত এটা বস্তু ভাল পাইছোঁ আমি যে আমাক এটা চেপ্টাৰৰ পিছতে এটা পেৰাগ্ৰাফৰ পিছতে কিছুমান এক্টিভিটি কৰিব দিয়ে চ' ডেট আমি ৰিলেট কৰিব পাৰোঁ আমি কি পঢ়ি আছোঁ অ'কে আৰু আমি
কেনেকৈ আগবাঢ়ি থাকিব লাগে চ' এক্টিভিটি 1ত চাওক কি লিখা আছে আৰ মিলছ মিল মানে আমি দিনৰ ভাগত বা ৰাতি টোটেল আমি দিনত যি খাওঁ ৰাতিপুৱা ব্ৰেকফাষ্ট দুপৰীয়া লাঞ্চ ডিনাৰ কিছুমানে মাজতে চাহ খাই ভাল পায় গধূলি অ'কে এইবোৰ চব মিলাই মিলছ কয় অ'কে চ' আৰ মিলছ ইউজুৱেলি হেভ এট লিষ্ট ওৱান আইটেম মেড অফ চাম কাইণ্ড অফ গ্ৰেইন মানে সৰু সৰু টুকুৰা সৰু সৰু দানা টুকুৰা নহয় চৰি দানা এতিয়া গ্ৰেইন কাক কোৱা হৈছে গ্ৰেইন মানে বেছিভাগে আমি বুজোৱা হয় চাউল অ'কে চ' ইয়াত কি কৈছে কি আমাৰ বেছিভাগ খানাত আমি যিমানে যি নাখাওঁ কেলে কোনোবা এটা খানাত আমাৰ গ্ৰেইনৰ বস্তু থাকিবই অ'কে মানে আমাৰ চাউল হওক ঠিক আছে আদাৰ আইটেমছ কুড বি দাল অৰ এ ডিছ অফ মিট আদাৰ আইটেমছ মানে বেলেগ আইটেম কি হ'ব পাৰে দাল অৰ ফিছ dish of meat and vegetables. It may include items like curd, buttermilk and pickles. Curd, doi, buttermilk. এইটো আকৌ এটা সাউথ ইণ্ডিয়াত বেছিকৈ খোৱা বস্তু হয় পেট ঠাণ্ডাত হয় চ' মানুহবোৰে তাত বহুত খাই ভাল পায় বাটাৰ মিল্ক এণ্ড পিকলছ মানে আকৌ আচাৰ অ'কে চাম এক্সাম্পলছ অফ মিলছ ফ্ৰম ডিফাৰেণ্ট ৰিজনছ আৰ গিভন ইন টেবল 2.1 মানে আমাৰ তলত যোনটো টেবল আছে 2.1 চাওক এটা টেবল বনোৱা আছে 5টা কলম আছে তাত 3টা ৰ'জ আছে অ'কে চ' তাত আমাক দুটা জেগাত ভাৰত দেশৰ দুটা ৰাজ্যৰ পাঞ্জাৱ আৰু অন্ধ্ৰ প্ৰদেশত খানা বস্তুবোৰ দিয়া আছে সিহঁতে কি খায় অ'কে চ' আমি কি কৰিব লাগে এইকেইটা পিছত আমি নিজে কিবা এটা এণ্টাৰ কৰিব লাগে অ'কে আমাৰ ৰাজ্যৰ অ'কে আমি ইয়াত অসমৰে লিখিম যিহেতু আমি অসমত আছোঁ আমি অসমত কি খাই ভাল পাওঁ অ'কে চামটাইমছ উই মে নট ৰিয়েলি হেভ অল দিছ ভেৰাইটি ইন আৰ মিলছ চামটাইমছ মানে কেতিয়াবা উই মে নট হেভ দিছ ভেৰাইটি ইন আৰ মিলছ মানে কেতিয়াবা আমি এনেকৈ ভেৰাইটি নাপাব পাৰোঁ এতিয়া আমি ঘৰত আছোঁ আমাৰ মায়ে বা ঘৰত যোনে ৰান্ধে বিভিন্ন ধুনীয়া খানা আমাক বনাই দিয়ে কেতিয়াবা কিছুমানৰ ঘৰত আমি দুটা চব্জি পাওঁ এটা শুকান চব্জি থাকে এটা গ্ৰেভি চব্জি থাকে চেলেড থাকে পাপড় থাকে আচাৰ থাকে কিছুমানে ঘি খাই ভাল পায় কিছুমানে আচাৰৰ তেল খাই ভাল পায় অ'কে বাট কেতিয়াবা কি হয় ইফ উই আৰ ট্ৰেভেলিং মানে যেতিয়া আমি ঘূৰি ফুৰি আছোঁ লেটছে আমি আজি ইয়াৰ পৰা 100 কিলোমিটাৰ কোনোবা এটা ঠাইত গৈ আছোঁ এতিয়া 100 কিলোমিটাৰ যোৱা মানে মিনিমাম আমাক 2-2.5 ঘণ্টামান লাগিব পাৰে অ'কে চ' উই মে ইট হোৱাট এভাৰ ইজ এভেইলেবল অন দ্য ৱে উই মে ইট মানে আমি এইটোৱে খাব লাগিব যোনটো ৰাস্তাত আমি পাওঁ বহুত কম মানুহ হয় যোনে প্লেন কৰি যায় কি আজি যিহেতু আমি 100 কিলোমিটাৰ যাম 100 কিলোমিটাৰ আহিম মানে প্ৰায় 5 ঘণ্টা আপ এণ্ড ডাউন চ' আমি খানা পেক কৰি লৈ যাওঁ এতিয়া খানা পেক কৰি লৈ যোৱা মানে খানা আমি সোনকালে বনাব লাগিল আৰু পেকড খানা মানে খানাটো সদায় গৰম নাথাকে আকৌ এইটো ঠাণ্ডা খানা খাব লাগিব আৰু আমি সদায় চেষ্টা কৰিব লাগে কি আমি ঠাণ্ডা খানা নাখাওঁ অ'কে খানা বনোৱাৰ লগে লগে যিমান গৰম খাব পাৰোঁ একেবাৰে উতলা গৰম নহয় বাট প্ৰায় গৰম অ'কে কেলে গৰম খানা খালে কি হয় তাত আমি আজি যোনটো বেমাৰৰ লগত যুঁজি আছোঁ কৰোনা ভাইৰাছ এই কৰোনা ভাইৰাছ বস্তুটো বেছিভাগ এই ঠাণ্ডা যোন মানুহবোৰে খানা খায় বা বাচি খানা খায় বাচি মানে ৰাতিৰ খানা আছিলে বা একদিন আগৰ কিবা বস্তু আমি বনাইছিলোঁ ফ্ৰিজত থলোঁ খালোঁ ওলালোঁ গৰম কৰিলোঁ খানা বেছিকৈ আমি গৰম কৰি থাকিলেও বেয়া ঠাণ্ডা খানা খোৱাও বেয়া চ' সেইকাৰণে খানা এবাৰ যেতিয়া বনিলে আমাৰ ঘৰত যেতিয়া টেবলত আমি খানাটো পালোঁ আমি টাইমত খানা খাই ল'ব লাগে যিমানে যি কাম কৰি নাথাকোঁ কেলে আমি হোমৱৰ্ক কৰি আছোঁ বা কাৰ্টুন চাই আছোঁ বা টিভি চাই আছোঁ কোনোবা ফ্ৰেণ্ড আহিছে ইমমেটেৰিয়েল ইৰেছপেক্টিভ খানাৰ লগত কম্প্ৰমাইজ নহয় ব্ৰেকফাষ্ট যদি ৰাতিপুৱা 8টাত খাব লাগে 8টাতে খাব লাগে দুপৰীয়া ভাত যদি 1-1:30টাত খাব লাগে 1:30টাতে খাব লাগিব আৰু ৰাতি আমি ভাত যদি 8টা বা 8:30টাত খাওঁ এইটো টাইমে ডিলে কৰিব নাপায় ঠিক আছে অ'কে চ' whatever is available in the way it may not be possible for some of us to eat such a variety of items most of the time মানে এতিয়া আমাৰ কিছুমানৰ ঘৰত যোনে খানা বনায় সদায় এনেকৈ বস্তু নবনাব পাৰে বনাব নোৱাৰিব পাৰে একচুৱেলি অ'কে চ' আমি যি পাওঁ একচুৱেলি আমাৰ ঘৰত যি বনে আজি মই কওঁ যদি ঘৰত ভাত দালি আৰু কিবা শুকান চব্জিও পাইছোঁ এইটো 10 গুণ বেটাৰ হয় আমি যদি বাহিৰৰ পৰা পুৰি চব্জি বা ইভেন কিবা বিৰিয়ানী বা কিবা খাওঁ বাহিৰৰ খানা ন' ডাউট বহুত টেষ্টি হয় এনেকৈ বনায় দোকানত বিকজ সিহঁতি বিক্ৰী কৰিব লাগে আৰু মানুহবোৰ বাহিৰৰ হোটেলত ৰেষ্টুৰেণ্ট হওক সিহঁতি জানে যে আজি আমি কি খানা কেনেকৈ খাই ভাল পাওঁ
কিন্তু এটাই কথা মনত থ'ব লাগিল, খানা যিমান টেষ্টি হয় বা যিমান স্পাইচি হয়, যিমান মছলা থাকে, ইমান আমাৰ পেটৰ কাৰণে বেয়া, বহুত বেয়া। এইকাৰণে আমি খাম, বাহিৰত খাম, বাট লেটছে 10 দিনত এবাৰ বা মাহত খুব বেছি 2বাৰ, বা একেবাৰে নোৱাৰা যদি মাহত এবাৰ, অ'কে। বাট সদায় বাহিৰত খোৱা বেয়া হয়। আমি যিমান পাৰোঁ ঘৰত যি পাইছোঁ, আমি যি বনাই দিছে মায়ে বা যোনে ৰান্ধে, সদায় এইটো খাব লাগে, অ'কে, খালি গৰম গৰম। Okay, so there must be some reason though why meals usually consist of such a distribution. So আমাক কি কৈছে, there must be a reason, মানে কিবা এটা কাৰণ থাকিব লাগে যে খানা এনেকৈ কেলে ভাগ কৰে, যে কেতিয়াবা ৰুটি খায়, কেতিয়াবা চাউল খায়, কেতিয়াবা চাহ খায়, কেতিয়াবা মাজতে বেলেগ চব্জি খায়, শাক পাচলি দুপৰীয়াই কেলে খায়, কিবা এটা কাৰণ থাকিব লাগে যে আমি খানাবোৰ এনেকৈ ভাগ কৰি কেলে খাওঁ, অ'কে। Do you think that our body needs different kinds of food for some special purpose? মানে আমাক কি কৈছে, ডু ইউ থিংক, যে আমি ভাবোঁ নেকি যে আমাৰ বডিয়ে, মানে আমাৰ গাটোৱে বেলেগ বেলেগ কাৰণত বেলেগ বেলেগ খানা বিচাৰে? চ' ইয়াৰ আনচাৰটো আপোনালোকে ভাবিব লাগিব, কিন্তু মই কৈ দিওঁ আনচাৰটো য়েছ হয়, অ'কে। এইকাৰণে আমি বেলেগ বেলেগ খানা মিলাই খাওঁ। চ' আমি 2.1 এতিয়া পেৰাগ্ৰাফটো চাওঁ। হোৱাট ডু ডিফাৰেণ্ট ফুড আইটেমছ কণ্টেইন, মানে বেলেগ বেলেগ খানা বস্তুবোৰত কি কি থাকে। We know that each dish is usually made up of one or more ingredients. Ingredients মানে আজি সাপোজ দালি বনোৱা হৈছে, চ' দালিত কি কি যায় বনাওঁতে, দালি, পানী, নিমখ, হালধি। আমি কেতিয়াবা দালি অলপ ফ্ৰাই কৰিবলৈ বা তাৰ ওপৰত তড়কা লগাবলৈ কেতিয়াবা আমি জিৰা বা পাঁচফোৰণ যোনটো বস্তুটো কয়, এইটো আমি অলপ তেলত ফ্ৰাই কৰি মেলি দি দিওঁ, চ' দেট অলপ টেষ্ট এটা আহে, অ'কে। কিন্তু বেছিভাগ দালিতে 3-4টা বস্তুৱে থাকে, দালি, নিমখ, পানী, হালধি, আৰু কিছুমানে অলপ 1 ফুট মানে 1 ড্ৰপ তেল দিও ভাল পায়, অ'কে। চ' which we get from plants or animals. These ingredients contain some components that are needed by our body, and these components are called nutrients. So etu hol main kotha to nutrient, NUTRIENTS. Nutrients ki hoy, আজি চাউলৰ পৰা চাউল খালে আমাৰ গায়ে কি পায়, দালি খালে আমাৰ গায়ে কি পায়, অ'কে, মাছ মাংস খালে আমাৰ বডিয়ে কি পায়, আৰু মিঠাই খালে কি হয়। চ' এইখিনি আমি ডিছকাছ কৰিম। তাৰ আগতে কুইকলি আমি এই টেবলটো চাই লওঁ, 2.1 ওপৰৰ পেজত। চ' আমাক দিয়া আছে ৰিজন আৰু ষ্টেট এটা কলম, আইটেম অফ গ্ৰেইন এটা কলম, নেক্সট কলমত আছে আইটেম অফ দাল অৰ মিট, মানে দালি বা মাছ মাংস, ভেজিটেবলছ মানে শাক পাচলি, আৰু আদাৰ্ছ। চ' প্ৰথমে চাওঁ পাঞ্জাৱ ৰাজ্যৰ কথা কোৱা আছে। আইটেম অফ গ্ৰেইন কি খায় সিহঁতি, মক্কি মানে কৰ্ণ, ৰুটি, অ'কে। আই এম চিয়'ৰ আমি চিনেমাত শুনিছোঁ মক্কে দি ৰুটি, সৰচো দা চাগ, চ' এইটো পাঞ্জাৱত ফেমাছ হয়। আইটেম অফ দাল ৰাজমা, কিডনি বিনছ, অ'কে। এতিয়া কিডনি আমাৰ বডিৰ পাৰ্ট এটা হয়, 2টা কিডনি থাকে চবৰ, অ'কে। কিডনিয়ে কি কৰে, আমি যিমান বস্তুবোৰ খাওঁ পানী পদাৰ্থ, এইটো ফিল্ট্ৰেশ্যন কৰে, অ'কে। চ' কিডনিৰ শ্বেপটো কেনেকৈ থাকে, আমি বিন দেখিছোঁ, বিনৰ গুটি তেনেকৈ থাকে, অ'কে। চ' কিডনি বিনছ, ৰাজমা ৰঙা অলপ মোটা ৰঙৰ থাকে, অ'কে। আমি ঘৰত সুধিম ৰাজমা কি হয়, কেনেকৈ হয় দেখিবলৈ, অ'কে। চ' পাঞ্জাৱত মক্কে দি ৰুটি খায়, ৰাজমা খায়, সৰচো দা চাগ মানে মাষ্টাৰ্ড লিফ কাৰী, আৰু কাৰ্ড বা ঘি, কাৰ্ড মানে দৈ, ঘি মানে আকৌ ঘি, অ'কে। চ' এইটো পাঞ্জাৱত এইটো খানা খাই মানুহে বেছি ভাল পায়, অ'কে। এতিয়া কাৰ্ড, দৈ, কিছুমানে তাৰ জেগাত আকৌ পাঞ্জাৱত বেছিভাগে আমি যদি কেতিয়াবা পাঞ্জাৱ যাওঁ আমি গম পাম যে পাঞ্জাৱত আৰু এটা বস্তু বহুত ফেমাছ আছে, লাচ্ছি, অ'কে। দৈ পৰাই বনোৱা হয়, অ'কে। বহুত ভাল হয় গৰম বতৰত খাবলৈ, পেট ঠাণ্ডাত হয়, অ'কে। চ' মানুহবোৰে তাত লাচ্ছি খাই বহুত ভাল পায়, ঠিক আছে। আমি ইউটিউবত চাম লাচ্ছি কেনেকৈ বনায়, কি হয় বস্তুটো, ঠিক আছে। নেক্সট আমি যাওঁ অন্ধ্ৰপ্ৰদেশ। এইটো আৰু এটা ৰাজ্য হয় আমাৰ, সাউথ ইণ্ডিয়ান ৰাজ্য হয়। পাঞ্জাৱ নৰ্থত আছে, অন্ধ্ৰপ্ৰদেশ চাউথত আছে। চ' অন্ধ্ৰপ্ৰদেশত কি খায়, আইটেম অফ গ্ৰেইন ৰাইচ মানে চাউল, আইটেম অফ দাল কি খায়, তুৰ দাল এণ্ড ৰসম, অ'কে। ৰসম কি হয় বস্তুটো, আকৌ পনীয়া থাকে, টেঙা থাকে বস্তুটো, অ'কে।
সো আমি যেনেকৈ সাউথ ইণ্ডিয়াত কিছুমানে সাম্বাৰ খায়, ইয়াত কিছুমানে ৰসামু খায় ভাতৰ লগত। অ'কে, তাৰপিছত কি লিখা আছে, কুণ্ডুৰু মানে দণ্ডাকাই। অ'কে, এইটো এটা আইটেম হয় চব্জিৰ, কুণ্ডুৰু। আদাৰ্ছত কি আছে, বাটাৰ মিল্ক, ঘি, পিকল, আভাকল। অ'কে, আভাকল বেছিভাগ আভাকল খোৱা হয় আমৰ আচাৰত। অ'কে, সাউথত ইয়াতো কিছুমান আচাৰৰ বটল তেনেকৈ পায়, আমি চাব পাৰোঁ, বটলৰ বাহিৰত লিখা থাকে আভাকল মানে ৰ মেংগো পিকল, মানে কেঁচা আমৰ আচাৰ। অ'কে অ'কে, চ' আমি ইয়াত অসমত আমি কি কি খাওঁ, গ্ৰেইনত চাউল খাওঁ না কি খাওঁ, এইটো আমি লিখিম, এইটো আমি পেঞ্চিলেদি লিখিম কিতাপত। আইটেম অফ দাল, কি দাল খাওঁ আমি, এতিয়া আমি ইয়াত দাল খোৱা 3টা প্ৰকাৰ আছে, 3টা নহয় একচুৱেলি 4টা আছে। মুগ দাল, মচুৰ দাল, অৰহৰ দাল আৰু বুটৰ দালি মানে চানা দাল। অ'কে, চ' আমি চাওঁ, আমি মাক সুধিম যে আমি কোনটো দাল খাওঁ ঘৰত বেছিভাগ, আমি সুধিম, এই দালৰ নাম লিখিম। ভেজিটেবলছ, এতিয়া আমি কি কি শাক পাচলি খাই ভাল পাওঁ বা ঘৰত কি বনে বেছিভাগ, এইটো আমি ভেজিটেবল কলমত লিখিম। আৰু আদাৰ্ছ মানে লগতে পাপৰ খাওঁ, এচাৰ খাওঁ, ঘি খাওঁ, দৈ খাওঁ, যি খাওঁ এইটো আমি আদাৰ্ছত লিখিম। অ'কে, এটা এটা মিনিমাম লিখিলে হ'ব, ঠিক আছে। এতিয়া তলত যাওঁ, দ্য মেজৰ নিউট্ৰিয়েণ্টছ ইন আৰ ফুড। দ্য মেজৰ মানে যোনটো চবতকৈ প্ৰমুখ হয়, চবতকৈ মেইন। অ'কে, চ' মেজৰ নিউট্ৰিয়েণ্ট মানে আকৌ মই কৈছোঁ, নিউট্ৰিয়েণ্ট কি হয়, আমি খানা এটাৰ পৰা কি কি বস্তু পাওঁ, কেনেকৈ আমাৰ গাটোৱে জোৰ পায়, আমি সদায় কেলৈ খানা খাব লাগে। অ'কে, চ' এই বস্তুবোৰক নিউট্ৰিয়েণ্টছ কয়। চ' দ্য মেজৰ নিউট্ৰিয়েণ্টছ ইন আৰ ফুড আৰ নেমড, এতিয়া আহিলে মেইন পইণ্ট, এইটো আমি আণ্ডাৰলাইন কৰিম, মই নেক্সট যোনটো পঢ়ি আছোঁ। প্ৰথম কাৰ্বহাইড্ৰেটছ, CARBOHYDRATES, কাৰ্বহাইড্ৰেটছ আমি বেছিকৈ পাওঁ চাউলৰ পৰা। অ'কে, নেক্সট প্ৰটিনছ, PROTEINS, প্ৰটিনছ আমি বেছিকৈ ক'ৰ পৰা পাওঁ, দালি আৰু মাছ মাংসৰ পৰা। ফেটছ, FATS, ফেট মানে শকত। অ'কে, ফেটছ বস্তু আমি যিমান পাৰোঁ কমাব লাগে। ফেট ক'ৰ পৰা আহে, চকলেট, মিঠা বস্তু। অ'কে, তাৰপিছত আছে ভিটামিনছ, ভিটামিন ক'ৰ পৰা পাওঁ, আমি যোনটো শাক পাচলি হওক বা ফল ফ্ৰুটছ, তাৰ পৰা ভিটামিনছ পাওঁ। বা নেমু, ভিটামিন চি। এতিয়া ভিটামিনো বেলেগ বেলেগ ধৰণৰ থাকে, ভিটামিন A, ভিটামিন B, ভিটামিন C, D, B12। অ'কে, এইটো আমি ইলাবৰেটলি আৰু পঢ়িম নেক্সট যেনেকৈ আগবাঢ়ি যাম। কিন্তু ভিটামিন চি যোনটো কৰোণা ভাইৰাছৰ লগতো, মানে আমি যদি আজি বাচিব লাগে কৰোণা ভাইৰাছৰ পৰা, কোনটো এটা খানা যদি আমি, ডক্টৰছে কয় যে আমি সদায় খাব লাগে আমাৰ দুপৰীয়া স্পেচিয়েলি। অ'কে, এইটো হ'ল ভাতৰ লগত আমি পাৰিলে সদায় নেমু এটুকুৰা খাম, টেঙা। অ'কে, চ' নেমুত কি আছে, ভিটামিন চি এণ্ড মিনাৰেলছ। অ'কে, চ' এই 5টা বস্তু থাকে আমাৰ খানাত মেজৰলি, কাৰ্বহাইড্ৰেটছ, প্ৰটিনছ, ফেটছ, ভিটামিনছ এণ্ড মিনাৰেলছ। ইন এডিশ্যন মানে তাৰ ওপৰে, ফুড কণ্টেইনছ ডায়েট্ৰি ফাইবাৰ্ছ। ফাইবাৰ মানে কি হয়, ৰছী নিচিনা বস্তু। এতিয়া ফাইবাৰ্ছ আমি ক'ৰ পৰা পাওঁ, এণ্ড ৱাটাৰ উইচ আৰ অলছ' নিডেড বাই আৰ বডি। অ'কে, চ' আমাক কি কৈছে, কাৰ্বহাইড্ৰেট, প্ৰটিন, ফেটছ, ভিটামিনছ, মিনাৰেলছৰ বাহিৰে আমাৰ কিছুমান ডায়েট্ৰি ফাইবাৰ্ছ আৰু পানীও থাকে যোনটো আমাৰ বডিক দৰকাৰ হয়। অ'কে, ডু অল ফুড কণ্টেইন অল দিছ নিউট্ৰিয়েণ্টছ, চব খানাত এইবোৰ থাকেনে, আনচাৰ হ'ব ন', নাথাকে। With some simple methods we can test whether cooked food or a raw ingredient contains one or more of these nutrients. So আমাক কি কৈছে, এটা সিম্পল প্ৰকাৰেদি আমি গম পাব পাৰোঁ যে কুকড ফুড মানে বনোৱা খানা বা ৰ ইনগ্ৰিডিয়েণ্ট মানে কেঁচা, মানে কেঁচা বস্তুৰ পৰা কি কি বস্তু আমি পাওঁ, কাৰ্বহাইড্ৰেট পাম না, ফেট পাম না, ভিটামিন পাম না, মিনাৰেলছ পাম। অ'কে, দ্য টেষ্টছ for presence of carbohydrate, proteins and fats are simple to do as compared to the test for other nutrients. মানে কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু ফেটৰ যোনটো টেষ্ট হয় এইটো চবতকৈ সহজ হয় বেলেগৰ, মানে আমাৰ টেষ্ট কৰাতকৈ, মিনাৰেল এইবোৰ টেষ্ট কৰাতকৈ কাৰ্বহাইড্ৰেট, প্ৰটিন, ফেটৰ ইজি হয়। Let us do this test and record all our observations in page 2.2. Okay, table 2.2, sorry.
অ'কে আৰু এটা টেবল এক্টিভিটি আছে চ' ক্লাছ আমি আজি ইয়াতে ৰখিম আমি কি কৰিম আমি আজি যিখিনি পঢ়িছোঁ আমি এবাৰ গোটেই চেপ্টাৰটো পঢ়িম ছায়েন্সৰ এই চেপ্টাৰটো আৰু আমি যি বস্তুবোৰ ইয়াত টান পাইছোঁ যি বস্তু বুজি পোৱা নাই আণ্ডাৰলাইন কৰিম অ'কে চ' আমাৰ যেতিয়া ডাউট ক্লেৰিফিকেশ্যন ছেশ্যন হয় আমি এটা ছেশ্যন কৰিম জুম ক্লাছত য'ত আমি ডাউটছ ক্লেৰিফাই কৰিম যোনটো অনলাইন ক্লাছ আমি কৰি আছোঁ আপোনালোকৰ কি ডাউটছ থাকিব পাৰে অ'কে চ' তাত আমি এইবোৰ কুৱেশ্যনছবোৰ আমি লিখিম অ'কে যে আমাৰ কি ডাউট আছে এট দ্য ছেইম টাইম আমি ইউটিউবত আজি যাম আৰু আমি চাম এইটো আমাৰ ঘৰৰ এক্টিভিটি হয় এইটো কিতাপৰ বাহিৰে এইটো আপোনালোকৰ নলেজৰ কাৰণে ফাৰ্ষ্ট আমি খবৰ ল'ম যে আমাৰ দেশত কেইটা ৰাজ্য আছে টোটেল মানে হাউ মেনি ষ্টেটছ ডু উই হেভ ইন ইণ্ডিয়া ফাৰ্ষ্ট ছেকেণ্ড তাৰপিছত আমি এই গোটেইকেইটা ষ্টেটছৰ নাম লিখিম আমাৰ এটা কপিত হোমৱৰ্ক কপিত তাৰপিছত আমি তাত লিখিম এই ৰাজ্যত কোনোবা এটা স্পেচিয়েলিটি খানা অ'কে যেনেকৈ অসমত ভাত চলো চবে খায় কিন্তু অসম এতিয়া ক'ব হ'লে চব প্ৰথম বস্তু কি মনত পৰিব মানুহৰ অসমত মানুহে কি খাই ভাল পায় মানে ষ্টেপল মানে যোনটো অসমত আইডেণ্টিফাই কৰা হয় কিছুমানে ক'ব পাৰে পিঠা কিছুমানে ক'ব পাৰে লাড়ু কিছুমানে খাৰ ক'ব পাৰে অ'কে চ' তেনেকৈ আমাৰ যিমান ৰাজ্য আছে আমি লিখিম প্ৰত্যেকটো ৰাজ্যৰ এটা স্পেচিয়েল খানা অ'কে এইটো হ'ল আমাৰ হোমৱৰ্ক ফৰ দ্য এক্টিভিটি যোনটো আমি এই শনিবাৰ যেতিয়া আমি হোমৱৰ্কছবোৰ ল'ম আপোনালোকৰ পৰা এইটো তাত লাগিব আমাক ঠিক আছে চ' আমি ইয়াতে ৰখিম তেতিয়ালৈকে ষ্টে ছেফ এণ্ড টেক কেয়াৰ বাই